সেইবিলাকৰ দৰকাৰ নাই। কিন্তু ভাৰত এটা সাংঘাতিক শক্তিশালী ৰাষ্ট্ৰ, আমাৰ শক্তিশালী ৰাষ্ট্ৰ। বাংলাদেশ সামান্য সৰু এটা ৰাষ্ট্ৰ। বাংলাদেশ যথেষ্ট পৰিমাণে আমাৰ ওপৰত ডিপেণ্ডেণ্ট। ভাৰত চৰকাৰে প্ৰেছাৰ ক্ৰিয়েট কৰি বাংলাদেশক বাধ্য কৰাব লাগে। এই বজৰং দল আৰু এইকেইটা বিজেপিৰ ৱৰ্কাৰকেইটা বৰ্ডাৰত গৈ নাচি থাকিলে তাৰে মানুহখিনি নিৰাপদ নহয়। এই বিজেপিৰ এই এজেণ্ডা বন্ধ কৰি মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া বাংলাদেশৰ লগত যোগাযোগ কৰি তাত নিৰাপত্তা নিশ্চিত কৰক। একো ল'ব নোৱাৰে। বাংলাদেশে আমি লৈ দিছোঁ, বাংলাদেশখনে আমি পাকিস্তানৰ পৰা লৈ দিছোঁ। বাংলাদেশৰ ক'ত আওকাত আছে যে অসম ল'ব পাৰিব, ভাৰতৰ এখন গাঁও ল'ব পাৰিব? ভাৰতৰ 1 ইঞ্চি মাটিও বাংলাদেশে ল'ব নোৱাৰে। গতিকে ইমানখিনি শক্তি আমাৰ ভাৰতৰ আছে। কিন্তু বাংলাদেশক মই ভাবোঁ তেনেকুৱা সাহস, দুঃসাহস কৰিব নালাগে তেখেতসকলে। আৰু বাংলাদেশৰ ইণ্ডিয়াৰ লগত এটা ভাল সম্পৰ্ক আছিল। এতিয়া হাছিনা নাই বুলি মোদী ডাঙৰীয়া বাংলাদেশটো এৰি দিব নালাগে। কাৰণ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত ভাৰতৰ সম্পৰ্ক বেয়া। নেপালো ভাৰতৰ লগত সম্পৰ্ক বেয়া কৰি চীনৰ লগত সম্পৰ্ক কৰি আছে। শ্ৰীলংকাৰো সম্পৰ্ক চীনৰ লগত হৈ আছে। ভূটানত আহি চীনে বাহৰ পাতি ডেভেলপমেণ্টৰ কাম কৰি আছে। বাংলাদেশটো ভাৰতৰ একমাত্ৰ বন্ধু ৰাষ্ট্ৰ আছিল। এতিয়া হাছিনা নাই বুলি বাংলাদেশক মোৰ বোধেৰে এৰি দিব নালাগে। যিসকল আছে সেইসকলৰ লগত সম্পৰ্ক স্থাপন কৰি এইটো আমাৰ যিটো বৈদেশিক নীতি হিচাপে ভাৰতৰ লগত যিটো সম্পৰ্ক আছিল এইটো ৰাখিব লাগে। চাব, মই এজন মুছলমান হিচাপে, বিইং এ মুছলিম, আমাৰ ধৰ্মই আমাক এইটো শিক্ষা দিয়ে, কোনো মানুহক জবৰদস্তি ধৰ্মান্তকৰণ কৰিব নালাগে। ইছলামত এইটো আমাৰ কোৰাণত আছে, দেৰ ইজ ন' কম্পেলশ্যন ইন ইছলাম। এইটো কোৰাণত আছে, কোনো কম্পেলশ্যন নাই। আৰু এটা যি ডেম'ক্ৰেটিক কাণ্ট্ৰিত আমি থাকোঁ, মানুহৰ ধৰ্ম, ৰিলিজন এইটো নিজৰ নিজৰ চইচৰ কথা। মানুহ যেতিয়া এডাল্ট হয়, জ্ঞানী হয়, বুদ্ধিমত্তা যেতিয়া হৈ যায়, তেতিয়া নিজে ষ্টাডি কৰি, নিজে জানি বুজি, কাৰোবাৰ যদি কোনোবা মত, পন, ধৰ্ম ভাল লাগে সেইজনে নিজে যাব পাৰে। কিন্তু কোনোবা লোভ প্ৰলোভন দি কম্পালশ্যন কৰি এই ধৰণৰ কোনো ধৰ্ম প্ৰচাৰ মই ভাবোঁ আমাৰ ৰাষ্ট্ৰ, আমাৰ বিধিগতভাৱে এইটো উচিত নহয়। আৰু ধৰ্মীয় হিচাপেও আমাৰ তাততো এটলিষ্ট এইটো উচিত নহয়। মই ভাবোঁ অন্য ধৰ্মৰ খ্ৰীষ্টান ভাইসকলৰো তেনেকুৱা হ'ব বা চবৰে হ'ব। গতিকে জবৰদস্তি এনেকুৱা কাম কাজ কত হ'ব নালাগে। এইটোত শান্তিত বিঘ্নতি ঘটে। আৰু যোনে যি ধৰ্মত, ৰিলিজনত আছে তাত নিজৰ ধৰ্ম ভালদৰে পালন কৰি থাকিলেই শান্তি প্ৰতিষ্ঠা হ'ব। বাকী কোনোবা পঢ়ি শুনি জানি বুজি কোনোবা ক'ৰবাত গৈছে আহিছে, এইবিলাকতো গোটেই বিশ্বত চলি আছে। জবৰদস্তি হ'ব নালাগে। বাংলাদেশৰ সংখ্যালঘুসকল নিৰাপদে থাকক, আমি এইটো কামনা কৰোঁ। বাংলাদেশৰ যি ইণ্টাৰিয়াম গভৰ্ণমেণ্ট আছে, ডক্টৰ ইউনুছৰ চৰকাৰ, আমি আপোনালোকৰ যোগেদি আগতে আহ্বান কৰিছোঁ, এতিয়া আহ্বান কৰোঁ, বাংলাদেশত থকা মাইনৰিটিসকলৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে তেখেতসকলে। আৰু ভাৰতৰ যিহেতু বাংলাদেশ এটা বন্ধু ৰাষ্ট্ৰ, বাংলাদেশৰ জন্মত ভাৰতৰ সাংঘাতিকভাৱে অৰিহণা আছে। বাংলাদেশ যেতিয়া পাকিস্তানৰ পৰা দুফাল কৰি বাংলাদেশ বনোৱা হয়, ভাৰতে সহায় নকৰিলে হয়তো সম্ভৱ নহ'লহেঁতেন। সেই কথা বাৰ্তাবিলাক সোঁৱৰাই দি মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু ফৰেন মিনিষ্টাৰে বাংলাদেশৰ লগত যোগাযোগ কৰি তাত থকা সংখ্যালঘুখিনিক নিৰাপত্তা নিশ্চিত কৰিব লাগে। কিন্তু আমি লক্ষ্য কৰিছোঁ ভাৰতৰ বৈদেশিক নীতি আমাৰ ভাল লগা নাই। আৰু যেনেধৰণৰ যোগাযোগ কৰি ইউনুছ চৰকাৰক মানে প্ৰেছাৰ ক্ৰিয়েট কৰি তাত থকা সংখ্যালঘুখিনিক নিৰাপদ কৰিব লাগিছিল, সেই কামখিনি কিন্তু আমি চৰকাৰৰ পৰা দেখা নাই। এনেই বিজেপিৰ ৱৰ্কাৰসকলে জঁপিয়াই আছে, আপোনাৰ কি কয়, আপোনাৰ বৰ্ডাৰ ফালি এইফালে গুচি যাম বুলি হুলস্থুল কৰি আছে। এইবিলাকত লাভ নহয় নহয়। এই বিজেপি বজৰং দল বৰ্ডাৰত গৈ হুলস্থুল কৰি থাকিলে সোমাব পাৰিব নেকি তাতে? এটা ৰাষ্ট্ৰৰ পৰা আন এটা ৰাষ্ট্ৰত এটা মাখিও সোমাব নোৱাৰে আজিৰ গ্ল'বেলাইজেশ্যনৰ যুগত।